হোজাই জিলাৰ জোৰাপুখুৰীত CPIMৰ দলৰ বিক্ষোভ কাৰ্যসূচী। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সদস্য ঘোষিত বাজেটত সন্তুষ্ট নহয় CPIM দল। তাকে লৈ এতিয়া জনাইছে সদ্যঘোষিত বাজেট কেৱল পুঁজিপতিসকলৰ বাবে। কাৰণ এই বাজেটৰ মাধ্যমত দেশৰ সাধাৰণ নাগৰিকৰ কোনো সুবিধা নহয়, বৰং ক্ষতিহে হ'ব। মূল্যবৃদ্ধিয়ে জ্বলা-কলা খোৱা ৰাইজক সোণৰ অলংকাৰ পিন্ধিবলৈ সুবিধা দিছে, কিন্তু সাধাৰণ পৰিয়ালৰ লোকে একমাত্ৰ দিন মজুৰি কৰি পৰিয়াল পোহপাল দিয়াৰ বিপৰীতে অন্য কোনো চিন্তা কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত কিঞ্চিতমান সোণৰ মূল্য হ্ৰাস কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিব লাগিছিল। চৰকাৰখনৰ এনে কাৰুকাৰ্যক শলাগ লোৱাৰ বিপৰীতে দলটোৱে বাজেট বিৰোধী বিক্ষোভ কাৰ্যসূচী হাতত লৈ ধৰ্ণা প্ৰদৰ্শন কৰে। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় যি বাজেট উত্থাপন হৈছিল সংসদত, নিৰ্মলা সীতাৰমণে যি বাজেট উত্থাপন কৰিছে, সেই বাজেটটোক আমি বামপন্থীৰ যিসকল গণসংগঠন, এই গোটেই সংগঠনৰ লগতে বামপন্থীসকলে আমি বিৰোধিতা কৰিছোঁ। মূলতঃ হৈছে এই বাজেটটো হৈছে এটা কৰ্পৰেট অৰ্থাৎ পুঁজিপতিসকলৰ বাজেট, তেওঁলোকৰ পক্ষৰ বাজেট, সৰ্বসাধাৰণ ভাৰতৰ সাধাৰণ জনগণৰ বাজেট নহয়। কিয়নো এই বাজেটত নিৰ্ধাৰিত হৈছে 10 লাখৰ ওপৰৰ যিসকলৰ বেতন আয় আছে সেইসকলৰ সম্পূৰ্ণভাৱে এই বাজেটে কৰ ৰেহাই দিছে। কিন্তু মধ্যবিত্ত মানুহে যি মধ্যবিত্ত মানুহ, সাধাৰণ শ্ৰেণীৰ মানুহে যি ইনকাম কৰিছিল, তেওঁলোকে কিন্তু চৰকাৰক কৰ দিব লাগিব। তাৰোপৰি বিভিন্ন শিতানত বিশেষভাৱে মহিলাৰ পৰিপন্থী বাজেট, মহিলাৰ বিৰোধী বাজেট, এই কাৰণে যে মহিলাৰ বিভিন্ন কৰ্মৰত মহিলাসকলক এই বাজেটে কিন্তু হাৰাশাস্তি কৰিছে, জুলুম কৰিছে। কিয়নো 10,000 টকা বেতন পোৱা এগৰাকী মহিলায়ো চৰকাৰক টেক্স দিব লাগিব, এই বাজেটত নিৰ্ধাৰিত আছে। তাৰোপৰি নিত্য প্ৰয়োজনীয় সা সামগ্ৰীৰ এই বাজেটত কোনো মূল্য নিয়ন্ত্ৰণ কৰা নাই, বৰং মূল্য বৃদ্ধি হৈছে। সোণৰ দাম কিঞ্চিত কমাইছে। আজি ভাৰতবৰ্ষৰ কেইগৰাকী মহিলাই অলংকাৰ পিন্ধিব পৰা অৱস্থা আছে। গতিকে এইবিলাকৰ বিৰুদ্ধে আমি আজি এই প্ৰগ্ৰামৰ এই কাৰ্যসূচীৰ যোগেদি এই বাজেটৰ বিৰোধিতা কৰিছোঁ। ধন্যবাদ। ঠিক আছে।